ইতিমধ্যে অসমৰ নিৰ্বাচনী ফলাফল স্পষ্ট হৈছে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু এতিয়ালৈকে যিখিনি শেহতীয়া তথ্য হেয়া হ'ল মিত্ৰজোঁটে ৭৪খন আসনত আনুষ্ঠানিকভাৱে জয়লাভ কৰিছে ইফালে মহাজোঁটে ৪৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে শোচনীয়ভাৱে যেন মহাজোঁটৰ পৰাজয় হৈছে ইফালে এতিয়ালৈকে ৭খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে ৮ বজাৰ পৰা অসমৰ লগতে পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীত আৰম্ভ হৈছিল ভোট গণনা সম্পূৰ্ণ কোভিড প্ৰটোকল মানি কৰা হ'ল ভোট গণনা এইবাৰ প্ৰতিটো হলত মাত্ৰ ৭খন টেবুলত কৰা হ'ল ভোট গণনা অসমত ১২৬টা সমষ্টিত ৯৪৬ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ল এনেধৰণেই ৩৩১টা কেন্দ্ৰত হ'ল ভোট গণনা ইয়াৰে ২৭৯টা ইভিএম ভোট গণনা কেন্দ্ৰ আৰু ৫২টা পোষ্টেল বেলট ভোট গণনা কেন্দ্ৰ আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে খবৰসমূহ আপোনালোকক জনাই আছো কোনে ক'ত জয়লাভ কৰিছে প্ৰতিটো তথ্য সন্মুখলৈ আহি আছে ১১৯খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল ৭খন আসনৰ ফলাফল মাত্ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে এই ৭খন আসনৰ ফলাফলৰ ভিতৰত এখনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছে আৰু ৬খনত মহাজোঁটে অগ্ৰগতি লাভ কৰি আছে তাৰ বাহিৰে বাকী ৭৪খন আসনত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰিবলৈ সক্ষম হৈছে ইফালে মহাজোঁটে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৪৪খন আসনত যদি আমি চাওঁ সামগ্ৰিকভাৱে এই আনুষ্ঠানিক ফলাফলৰ তালিকাখন তেনেহ'লে বিজেপিয়ে এতিয়ালৈকে ৫৯খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে অসম গণ পৰিষদে ৯খনত UPPLে ৬খনত মুঠ তেওঁলোকৰ ৭৪ ইফালে মহাজোঁটৰ যদি দলকেইটাৰ ফালে চাওঁ কংগ্ৰেছ ২৬ AIDF ১৪ BPF ৩ এইখিনি মুহূৰ্তত বিগ ব্ৰেকিং বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰৰ জয় লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাৰ জয়লাভ ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলেৰ জয়লাভ ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰৰ জয়লাভ এইখিনি হ'ল এই মুহূৰ্তৰ তথ্য বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে লক্ষীপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কৌশিক ৰায়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাই জয়লাভ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলে জয়লাভ কৰিছে ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ধাৰাবাহিক গতিত খবৰসমূহ আহি আছে আৰু প্ৰতিটো শুদ্ধ খবৰ আমি দ্ৰুত ৰূপত আপোনালোকৰ বাবে লৈ আহিছোঁ আজি পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ল আৰু আমাৰ এই সম্প্ৰচাৰ পুৱাৰে পৰাই চলি আছে ধাৰাবাহিক গতিত যিটো সময়ত তথ্যসমূহ সন্মুখলৈ আহিছে ভোট গণনা কেন্দ্ৰৰ পৰা তথ্য আহিছে সেই সময়তে আমি আপোনালোকক সেই তথ্যসমূহ শুদ্ধ ৰূপত দাঙি ধৰিছোঁ আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি উল্লেখ কৰিছোঁ বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰৰ জয়লাভ লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাৰ জয়লাভ ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলেৰ জয়লাভ ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰৰ জয়লাভ এতিয়ালৈকে যিখিনি ফলাফল সন্মুখলৈ আহিছে সেই ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টী অকলে ৫৯খন আসনত জয়লাভ কৰিছে অসম গণ পৰিষদে ৯খনত UPPLে ৬খনত মুঠ তেওঁলোকৰ আসনৰ সংখ্যা ৭৪খন আনুষ্ঠানিকভাৱে এইকেইখন আসনত তেওঁলোকে জয়লাভ কৰিছে তাৰ বিপৰীতে কংগ্ৰেছে ২৬খনত জয়লাভ কৰিছে AIDFে ১৪খনত BPFে ৩খনত মুঠ ৪৪খনত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ দলৰ নেতা মুখ্য নেতা অখিল গগৈয়ে শিৱসাগৰ আসনৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ এইখিনি তালিকা বা এইখিনি ফলাফল যি ফলাফল সন্মুখলৈ আহিছে বহুখিনি সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল একাংশৰ সম্ভাৱনা প্ৰায় মিলিলে একাংশৰ কিন্তু নিমিলিলে তেনেধৰণৰো হৈছে কংগ্ৰেছ পাৰ্টীয়ে বিশেষকৈ হৰ্চ ট্ৰেডিঙৰ আশংকা পূৰ্বতেই কৰিছিল তেওঁলোকে হোটেল ৰাজনীতি কৰিছিল ৰিজৰ্ট ৰাজনীতি কৰিছিল কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰিল সকলো ধোৱা চাঙত উঠিল বা সকলো যেন এতিয়া তল পৰিল এই সমগ্ৰ বিষয়সমূহৰ ওপৰতে আমি পুংখানুপুংখ ৰূপত আলোচনা কৰিম আমাৰ কেইবাগৰাকীও সাংবাদিক পোনপটীয়া সম্প্ৰচাৰত থাকিব ষ্টুডিঅ'ত থাকিব অতিথি তেওঁলোকৰ সৈতেও আমি কথা পাতিম লগতে আন কিছু তথ্য নতুন কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিম মুঠতে এতিয়া ৭খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে সেই ৭খন আসনৰ ফলাফলত আনুষ্ঠানিকভাৱে কাৰ ভাগ্য উদয় হয় তাৰ ওপৰতো আমি দৃষ্টি ৰাখিছোঁ ইতিমধ্যে নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তেওঁ কৈছে যে ৰাইজৰ ৰায় আমি মানি লৈছোঁ কিন্তু তেওঁ এনেকুৱা হ'ব বুলি আশা কৰা নাছিল বুলি উল্লেখ কৰিছে কিন্তু বাস্তৱ ছবিখন তেওঁ দেখাৰ পাছত স্বাভাৱিকতেই হতাশ হৈছে কিন্তু ৰাইজৰ ৰায় মানি লোৱা বুলি তেওঁ উল্লেখ কৰিছে
আৰু এতিয়া সময় হৈছে পোনপটীয়া সম্প্ৰচাৰত আলোচনা কৰাৰ আমাৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকী অতিথি আমাৰ সৈতে লাইভত উপস্থিত আছে আন এগৰাকী অতিথি মই চিনাকি কৰাই দিব বিচাৰিছোঁ শ্যাম কানু মহন্ত ডাঙৰীয়া আমাৰ সৈতে আছে শ্যাম কানু মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ লগতে ষ্টুডিঅ'ত উপস্থিত আছে ছাইদুল ইছলাম ডাঙৰীয়া স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতা ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ মই তিনিগৰাকীৰ কাষলৈ যাম লগতে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিকসকল থাকিব মই প্ৰথমতে শ্যাম কানু মহন্ত ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ মহন্ত ডাঙৰীয়া আপুনিও বহুখিনি সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল আৰু আপুনি যিখন তালিকা দিছিল মানে আপোনাৰ নিজা যিটো এক্সিট পল আছিল আজিৰ ফলাফলৰ সৈতে প্ৰায়খিনিয়ে মিলিছে কি ক'ব প্ৰতিক্ৰিয়া কি আপোনাৰ প্ৰথমতে মনত ৰাখিব নিউজ 18 মজিয়াটো মই কৈছিলোঁ বা মই লাইভত কৈছিলোঁ 6 ডিচেম্বৰত যে এই নিৰ্বাচনত মোৰ দৃষ্টিত বিজেপি মিত্ৰজোঁটে 70টা প্লাছ 5টা 75টা কথা কৈছিলোঁ চিট পোৱাৰ কথা কৈছিলোঁ আৰু মই কৈছিলোঁ যে প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটে প্ৰায় 34খন আসন পাব আৰু দ্বিতীয় পৰ্যায়ত 24খন আসন পাব এই প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিটো ধুমুহাই মিত্ৰজোঁটক পাৱাৰত আনিব কিন্তু মই এইটো কথা কৈছিলোঁ যে লাষ্টৰ ৰাউণ্ডত কেৱল 12খন চিট পাব কিন্তু মনে মনে মই ভাবি আছিলোঁ যে হয়তো সংখ্যালঘুসকলে পূৰ্ববংগীয়সকলে কিছু ভোট বিজেপিক দিছে এটা দুটা এড হ'ব পাৰে বুলি মই আশা ৰাখিছিলোঁ কিন্তু বাস্তৱিকতে সেইটো নহ'ল কমপ্লিটলি তৃতীয় পৰ্যায়ৰ কমপ্লিটলি বিজেপি কংগ্ৰেছ AIDF-লৈ গ'ল মানে ধৰ্মীয় মেৰুকৰণ কমপ্লিট হ'ল এই নিৰ্বাচনত কিন্তু প্ৰথম পৰ্যায়ত মই যিটো 34টা প্ৰথমতে ভাবিছিলোঁ প্লাছ 5ৰ হয়তো প্ৰায় 38টামান চিট প্ৰথম পৰ্যায়ত চ' মই যিটো দিছিলোঁ হয়তো আখৰে মিলি গ'ল কাষৰে এই কাৰণে মিলি গ'ল কাৰণ এই কথাখিনি মই আগতেও নিউজ 18 মেজিয়াত ইলেকশ্যনৰ আগতেও কৈছোঁ এতিয়াও মই এটা পৰ্যালোচনা দিব বিচাৰিছোঁ এই যিটো নিৰ্বাচন হৈছে এইটো যিটো ভিক্টৰী হৈছে ছ'চিয়েল মিডিয়াত বহু আলোচনা হৈছে যে ইমান কা আন্দোলন হোৱাৰ পাছতো দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ এগেইনষ্টে ভোট দিয়াৰ পাছতো অসমত ইমান কেনেকৈ জিকিছে বিজেপিৰ মিত্ৰজোঁট মই এইটোৱে ক'ব বিচাৰিছোঁ অসমৰ পৰিস্থিতি বাকী ৰাজ্যৰ লগত বহুখিনি বেলেগ অসমত যিটো আগ্ৰাসনৰ সমস্যা এই আগ্ৰাসনৰ সমস্যাটো ইউনিক চ' মই যেতিয়া নিৰ্বাচনৰ সময়ত উজনি আৰু উত্তৰ অসমলৈ গৈছিলোঁ মই তাত বহু লোকক লগ পাইছিলোঁ তেওঁলোকে কৈছিলে দুটা কথা প্ৰথম কথাটো কৈছিলে যে এই চৰকাৰখনত আৰু 5 বছৰ দিব বিচাৰিছোঁ কোনোবা এজন প্ৰাৰ্থী ৰাইজৰ ভাল লগা নাছিলে কিন্তু কৈছে যে চৰকাৰখন আনিবলৈ আমি তেওঁলোকক ভোট দিম উজনি আৰু উত্তৰ অসমৰ কথা কৈছোঁ প্ৰথম কথা দ্বিতীয় কথাটো মই মানুহৰ মাজত এইটো শংকা উজনি উত্তৰ অসমত দেখিছিলোঁ যে যদিহে কংগ্ৰেছৰ ভোট দিয়াটো হয় তেতিয়াহ'লে আজমলৰ দলে হয়তো হোম মিনিষ্টাৰ হ'ব যিটো আগ্ৰাসনৰ যিটো শংকা এইটো মানুহৰ আহে কোহে আছে আৰু সেই বস্তুটোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সাংঘাতিকভাৱে এটা কেম্পেইনিং কৰিলে আৰু মানুহৰ মাজত এষ্টাব্লিছ কৰিলে তাৰ লগতে যিটো প্ৰ' ইনকামবেঞ্চিৰ কথা কৈছোঁ ৰাইজে চৰকাৰক কংগ্ৰেছক 15 বছৰ দিছিলে যোৱাটো কাৰ্যকালত এইবাৰ অন্ততঃ 5 বছৰ দিছে আৰু 5 বছৰ দি চাওঁচোন সেইটো এটা প্ৰ' ইনকামবেঞ্চি মই ৱেব দেখিছিলোঁ আৰু তৃতীয়তে যিটো ৰাস্তা পদূলিৰ যিটো হৈছিলে আৰু আটাইতকৈ যিটো হিতাধিকাৰী কথা প্ৰথমতে 850 টকা অৰুণোদয় লগতে হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 3000 টকালৈ বহাম আৰু যিটো বান্ধন বেংকৰ কথা যিটো মাইক্ৰ' ফাইনেন্স আৰু গুৱাহাটীত থকা বহু বিশ্লেষকক বুজি নাপায় যে গাঁৱে ভূঞে এতিয়া মাইক্ৰ' ফাইনেন্সৰ ডাঙৰ এটা ছিষ্টেম চলি আছে গাঁৱৰ মহিলাসকলে নিজৰ খেতি কৰিবলৈ ব্যৱসায় কৰিবলৈ তেওঁলোকে লোন লয় মাইক্ৰ' ফাইনেন্স অৰ্গেনাইজেশ্যনত আৰু কেতিয়াবা মাইক্ৰ' ফাইনেন্সে বান্ধন বেংকৰ নিচিনা অৰ্গেনাইজেশ্যনে বেছিকৈ লোন দি পেলাই তেওঁলোকে যেতিয়া ডিফল্ট কৰে এটা সমস্যাৰ সৃষ্টি হয় এই সমস্যাটো অসমৰ চুকে কোণে হৈছে হিমন্ত বিশ্ব শৰ্মা গৈ ক'লেগৈ যে ৱেভ কৰি দিম সেইটোৱে বহুখিনি মহিলাক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিলে তৃতীয়তে মই আৰু এটা কথা ক'ম যিটো বিজেপিৰ যিটো কোঅৰ্ডিনেশ্যন RSSৰ লগত গাঁৱে ঘৰে গৈ যিটো কোঅৰ্ডিনেশ্যন হ'ল সংগঠন বহুত মজবুত হ'ল AGPৰ লগত যিটো কোঅৰ্ডিনেশ্যন বহুত মজবুত হ'ল নিউজ 18 আমি কৈছিলোঁ যে AGPয়ে ভাল ফল দেখুৱাব কাৰণ AGPৰ অতুল বৰাই এই যিটো সমস্যাটো বুজি পালে যে মানুহে টিভিত যিটো কৈ থাকে বা ছ'চিয়েল মিডিয়াত কৈ থাকে গ্ৰাউণ্ডত পৰিস্থিতিটো বেলেগ AGPয়ে অতি বুদ্ধিমত্তাৰে তেওঁলোকে বিজেপিৰ লগত কেম্পেইন কৰি এটা ইণ্টিগ্ৰেটেড কেম্পেইন কৰিলে AGP UPPL দুয়োটাই বহুতে কৈছিলে যে BPF বেছি চিট পাব কিন্তু আমাৰ যিটো পৰ্যালোচনা আছিলে কোকৰাঝাৰৰ মানুহে বড়োভূমিৰ মানুহে এতিয়া যথেষ্ট সচেতন তেওঁলোকে BPFক ভোট দিছিলে কাৰণ তেওঁলোকে জানিছিলে BPFে চৰকাৰ বনাব দিল্লীত তেওঁলোকৰ চৰকাৰ আছিলে এতিয়া কোকৰাঝাৰ UPPL চৰকাৰ তেওঁলোকে দিছপুৰতো UPPLৰ শক্তিশালী এটা কণ্টিনজেণ্ট দিব বিচাৰে সেইকাৰণে এই ভোটখিনি আহিছে মই দেখিছোঁ অসমীয়া ৰাইজ
ৰাজনৈতিকভাৱে বহু সচেতন হৈছে কিন্তু এটা কথা হয় আঞ্চলিক শক্তি মই বিচাৰিছিলোঁ এটামান অন্ততঃ লুৰিণজ্যোতি গগৈ ইলেকশ্যনত জিকাটো মই বিচাৰিছিলোঁ এই কথাখিনি মই পাছত পৰ্যালোচনা কৰিম মই এইটো ক'ব বিচাৰোঁ যে আঞ্চলিক শক্তিৰ এইটো ডাঙৰ এটা মানে ডিফিট আটাইতকৈ কথাটো প্ৰাঞ্জল কৈ লওঁ যিমানখিনি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে 90% নিজৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে এইটো এটা বহুত ডাঙৰ এটা মেছেজ কাৰণ চব অলপমান ফাইট কিয় দিব নোৱাৰিলে এই কথাটো পৰ্যালোচনা কৰাৰ সময় আহিব অসমত আঞ্চলিকতাবাদৰ কথা আজি যিটো আপুনি হেডলাইন দিছে অতিশয় দৰকাৰী 90% অসম জাতীয় পৰিষদৰ ব্যক্তিৰ কিয় আমানতৰ ধন বাজেয়াপ্ত হ'ল এই মেছেজটো কি দিব আছুৰ কাৰণে কি দিব এই কথাখিনি আমি আগতেও কৈছিলোঁ আজি সম্পৰ্কে আলোচনা কৰাৰ সময় আহিছে পৰৱৰ্তী সময়ত মই ক'ম নিশ্চয় শ্যামকানু মহন্ত ডাঙৰীয়া থাকক আপুনি আমাৰ সৈতে লাইনত মই এবাৰ ছাইদুল ইছলাম ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছোঁ আপুনি মিত্ৰজোঁটক দিছিল 68খন আসন আপোনাৰ যিটো নিজা এক্সিট পল আছিল +-3 দিছিল লগতে মহাজোঁটক আপুনি দিছিল 56খন আসন +-3 অন্যান্য অৰ্থাৎ আপুনি হয়তো এজেপি আৰু ৰাইজৰ দলৰ কথাই কৈছিল দুখন আসন দিছিল +-1 সেইটো বাৰু মিলিলে কাৰণ এখন আসনেই লাভ কৰিছে ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে ইফালে প্ৰায়খিনি আপোনাৰ মিলা বুলি ক'ব পাৰি নাও বৈচাটো আমি বাদ দিছোঁ নাই বৈচাত আপোনাৰ মিলা নাই অখিল গগৈৰ ক্ষেত্ৰত কিন্তু আপুনি পূৰা 100% যিখিনি কৈছিল মিলিছে ছাইদুল ইছলাম কিয় হ'ল মানে এই সামগ্ৰিক ফলাফলটো কিয় হ'ল বুলি আপুনি ভাবে প্ৰথমতে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে সমগ্ৰ অসমতে যি অভাৱনীয় সাফল্য লাভ কৰিছে তাৰ কাৰণে আটাইকে মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে অসমৰ স্বাৰ্থক প্ৰাধান্য দি পেলাই অনাগত দিনত কাম কৰি অসমখনক নতুন দিশেৰে আগুৱাই নিব আৰু সেই আশাখিনি ৰাখি পেলাই মই আপোনাৰ কথাখিনিলৈকে আহিছোঁ আচলতে এইবাৰ যিটো নিৰ্বাচন এইবাৰ নিৰ্বাচনটো প্ৰেডিক্ট কৰাটো অত্যন্ত কঠিন আছিল আৰু আমি ভাবা যিবিলাক কেইটামান বিষয় যিকেইটা বিষয় আমি আগত ৰাখি পেলাই নিৰ্বাচনৰ এই গোটেই বিষয়টো এক্সিট পল ঠিক নকওঁ আমি পূৰ্বানুমান কৰিব চেষ্টা কৰিছিলোঁ তাৰ ভিতৰত আমি এটা ভুল কৰিছিলোঁ সেইটো হৈছে আমি মেৰুকৰণৰ বিষয়টো উজনি অসমৰ প্ৰথম যিটো ফেজ সেই ফেজটোত আমি ইমান বেছিকৈ স্পষ্ট ৰূপত আহিব বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ উজনি অসমৰ প্ৰথমটো ফেজত 31টামান ছিট পাব আৰু কিন্তু পৰৱৰ্তী সময়ত আমি যোৱা 2-3টা দিনত অনুভৱ কৰিছিলোঁ যে উজনি অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা যিটো এটা ৰাজনীতি সুন্দৰভাৱে তাত এটা নতুন এটা ৰাজনীতি আগবঢ়াই দিলে নতুন ৰূপত কাৰণ যোৱাবাৰ এটা ৰাজনীতি কৰিছিল বদৰুদ্দিন আজমলক লৈ সেই ৰাজনীতিটো এইবাৰ নতুনকৈ আকৌ কৰাটো এটা কঠিন কাম আছিল কিন্তু বদৰুদ্দিন আজমলৰ এই গোটেই বিষয়টো উজনি অসমত সুন্দৰভাৱে তেওঁ প্ৰক্ষেপ কৰিছে আৰু মই ভাবোঁ গোটেই নিৰ্বাচনটোত বিজেপিৰ যি একেবাৰে কেডাৰ ভিত্তিক ৰাজনীতি সেইটোৰ লগতে বিজেপিৰ যিটো হিতাধিকাৰী আৰু কা সম্পৰ্কত অসমৰ মানুহৰ বিগত কা আন্দোলনৰ পিছৰ পৰ্যায়ত বিজেপিয়ে যে পিছৰ সমাৱেশবিলাক কৰি পেলাই এটা যে নতুনকৈ তেওঁলোকে এটা নিজৰ পক্ষ ধোৱা দিবলৈ সক্ষম হ'ল সেই ঢৌটোৰ পিছত কা সম্পৰ্কত অসমৰ মানুহ অলপ লাহে লাহে উদাসীন হ'ল আৰু এই গোটেই বিষয়খিনিৰ পিছত আপোনাৰ বিজেপিৰ শৃংখলাবদ্ধ ৰাজনীতি বিজেপিৰ ভিতৰত আপোনাৰ যিটো চিপ্ৰাং ৰাজনীতি সেই ৰাজনীতি যে সহজ নহয় পুনৰবাৰ প্ৰমাণ কৰি পেলাই তেওঁলোকে এই যিটো সাফল্য এই সাফল্যটো অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু মই আজি এই নিৰ্বাচনী গোটেই প্ৰেক্ষাপটটো লক্ষ্য কৰি পেলাই ৰাতিপুৱাৰ পৰা দেখিলোঁ যে এইবাৰ নিৰ্বাচনটো একেবাৰে সহজ হৈ আছিল আচলতে আমি কেইটামান ভুল কৰিলোঁ ডেম'গ্ৰাফি যিটো সমষ্টিৱাইজ যিটো ডেম'গ্ৰাফি বা ডেম'গ্ৰাফিক পেটাৰ্ণ সেই পেটাৰ্ণটোৰ হিচাপতে কিন্তু আপুনি গোটেই ফলাফলটো দেখিছে গোটেই ফলাফলটো আপুনি ডেম'গ্ৰাফিক পেটাৰ্ণৰ ওপৰত দেখিছে নহ'লে কিছুমান এনেকুৱা বিধায়ক আছে যিসকল বিধায়কে সমষ্টিত ইমান কাম কৰিছে কিন্তু ইমান কাম কৰিছে তাৰ পিছতো কিন্তু তেওঁ ভোটৰ ক্ষেত্ৰত ৰিজেক্ট হৈছে এই যিটো ৰিজেকশ্যন সেই ৰিজেকশ্যনৰ যিটো কাৰণ মই ভাবিছোঁ এইটো পলাৰাইজেশ্যন এটা লেভেলত হৈছে বিশেষকৈ থাৰ্ড ফেজত শ্যামকানুদাই কোৱাৰ নিচিনাকৈ অত্যন্ত অধিক হাৰত হৈছে যাৰ ফলত এইবাৰ তৃতীয় পৰ্যায়ত কংগ্ৰেছ যিটো মহাজোঁট তেওঁলোকে যিমান আসন পাইছে প্ৰথম পৰ্যায়ত সেইখিনি নাপালে আমি অনুমান কৰিছিলোঁ লখিমপুৰ চিটটো তেওঁলোকে পাব কিন্তু শেষত গৈ পেলাই নাপালে ঠিক কিন্তু তাৰ বিপৰীতে কিন্তু এটা অত্যন্ত খুব ইণ্টাৰেষ্টিং নগাঁও চিটখন কিন্তু বিজেপিয়ে পাইছে তো এনেকুৱা যিখিনি বিষয় এনেকুৱা বিষয়খিনি গোটেই নিৰ্বাচনটোত এটা মিক্সড এটা ভাৰ্ডিক্ট আৰু এই গোটেই এনেকৈ ক'ব নোৱাৰি যে গোটেই নিৰ্বাচনটো ডেম'গ্ৰাফিক পেটাৰ্ণ বা আপোনাৰ যিটো
একেবাৰে মেৰুকৰণ, এই মেৰুকৰণৰ ওপৰতে হৈছে তেনেকৈও ক'ব নোৱাৰি। ইয়াতে অৰুণোদয়কে ধৰি এটা ফিল গুড ফেক্টৰ এটা আছে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত। মই মানুহৰ মাজত এটা ফিল গুড ফেক্টৰ এটা দেখিছোঁ, আৰু সেইকাৰণে মই অনুমান কৰিছিলোঁ যে ইমান এণ্টি ইনকামেঞ্চি এটা মিডিয়া ছ'চিয়েল মিডিয়াত এটা ইমান এণ্টি ইনকামেঞ্চি থকাৰ পিছতো 68 আসন পাব বুলি বা +-3 পাব বুলি মই এইকাৰণে ভাবিছিলোঁ যে বিজেপিয়ে এইবাৰ নিৰ্বাচনী যিটো আপোনাৰ টাই আপ AGPৰ লগত বা অন্যান্য দলবিলাকৰ লগত ইমান শক্তিশালীভাৱে কৰিছে। তাৰ বিপৰীতে কিন্তু আপুনি দেখিব মহাজোঁটে বাৰে বাৰে কিন্তু বদৰুদ্দিন আজমলৰ কিছুমান বক্তব্যক লৈ উজুতি খাব লগা অৱস্থা হৈছে। এই যিবিলাক কথা, এইবিলাক কথাই মই ভাবোঁ অনাগত মানে যি এইবাৰ নিৰ্বাচনটোত প্ৰভাৱ পেলাইছে। আৰু UPPৰ যিটো চমকপ্ৰদ সাফল্য, সেই সাফল্যটো কিন্তু বহুতেই অনুমান কৰা নাছিল, বহুতে অনুভৱ কৰিব পৰা নাছিল। আৰু মই সেইকাৰণে ক'ব খুজিছোঁ যে এই নিৰ্বাচনটো অসমৰ ইতিহাসৰ এটা অন্যতম নিৰ্বাচন, যিটো নিৰ্বাচনক প্ৰেডিক্ট কৰাটো শ্যামকানু মহন্তৰ নিচিনা ব্যক্তিয়ে অত্যন্ত সঠিকভাৱে প্ৰেডিক্ট কৰিলে। আমিও কৰিব গৈ পেলাই এটা লেভেলত কিন্তু আমি পিছুৱাই আহিলোঁ। মই এটা উদাহৰণ কিছুমান ক্ষেত্ৰত যেন এনেকুৱা ভাৱ হ'ল যে এইটো নহ'ব, এইটো হ'বগৈ, আপোনালোকে বিভিন্ন জনৰ সৈতে কথা পাতিলে। এটা মই সৰু উদাহৰণ দিব খুজিছোঁ। মই ছাইদুল ইছলাম আপোনাৰ কাষলৈ আহিম, আপুনি ক'ব। মই কিন্তু এইবাৰ ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ। বৈশ্য ডাঙৰীয়া, 59খন আসন এতিয়ালৈকে আপোনালোকে জয়ী হ'বলৈ সক্ষম হৈছে অকলে। তাৰ বিপৰীতে অসম গণ পৰিষদৰ আসনৰ সংখ্যা এইবাৰ কমিছে 9খন, আৰু UPPলে এটা চমকপ্ৰদ উত্থান বুলি ক'ব লাগিব। প্ৰথমবাৰ তেওঁলোকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ 6খন আসনত জয়লাভ কৰিছে। এই আসনৰ সংখ্যা যে যদিও আপোনালোকে চৰকাৰ গঠন কৰিবলৈ কৈ আছে, কিন্তু সামগ্ৰিকভাৱে কিন্তু আপোনালোকৰ আসনৰ সংখ্যা যোৱাবাৰ 60খন আছিল, এইবাৰো প্ৰায় 60খনেই হ'বগৈ যেন লাগিছে শেষত, কাৰণ এখনত আপোনালোকে লিড লৈ আছে, সিমানেই থাকিল অগপৰ আসনৰ সংখ্যা কমি। ইয়াক আপোনালোকে কেনেধৰণে লৈছে বাৰু? আমি গোটেই নিৰ্বাচনটোত আমি 2 মে'ৰ পুৱা 6 বজাৰ পৰা কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যনবাদী নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যনবাদী নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা বিগ ব্ৰেকিং নিউজ। যমুনামুখত AIDFৰ চিৰাজউদ্দিন আজমলে জয়লাভ কৰিছে। যমুনামুখৰ খবৰ আহিছে, চিৰাজউদ্দিন আজমলে জয়লাভ কৰিছে তাত, যিহেতু AIDFে এতিয়ালৈকে 15খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে কংগ্ৰেছে 26খনত, BPFে 3খনত, মুঠ তেওঁলোকৰ আসনত জয়লাভ কৰাৰ সংখ্যা হৈছে 45খন, আৰু 6খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে। ইতিমধ্যে 120খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে, আৰু AIDFৰ প্ৰাৰ্থী চিৰাজউদ্দিন আজমলে যমুনামুখত জয়লাভ কৰিছে। খবৰ আমি জনাইছোঁ, AIDFে এতিয়ালৈকে 15খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মই ছাইদুলৰ কাষলৈ আহিছোঁ। ছাইদুল ইছলাম ডাঙৰীয়া, কেইখন বিশেষ আসন এইবাৰ দেখিবলৈ পোৱা গ'ল য'ত বিপৰ্যয় ঘটিল, সেই শাসনাধিষ্ঠিত দলেই হওক বা আন দলেই হওক, এই সন্দৰ্ভত আপোনাৰ কি ক'ব আপুনি? বিগ ফাইট বহু স্থানত হ'ল, কিন্তু বিপৰ্যয় আমি হাই প্ৰফাইল প্ৰাৰ্থীসকলৰ মাজত দেখা পালোঁ। নহয়, চাওক, এতিয়া আঙুলতাৰ কথাটো কৈছোঁ মই। আঙুলতা ডেকাই সেই সমষ্টিটোত কাম কিমান কৰিছে নকৰিছে বেলেগ কথা, তেওঁ হাৰিছে অনলি বিকজ অফ ইটছ ডেমোগ্ৰাফি। যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিং যিটো, সেইটোৰ কাৰণে তেওঁ প্ৰত্যক্ষভাৱে হাৰিছে। আজি এনেকুৱা কিছুমান বিধায়ক আছে, সমষ্টিত গৈ চুকে কোণে গৈ সমষ্টিত সপ্তাহৰ 5টা দিনে সমষ্টিৰ মানুহৰ লগত থাকি কোনো ধৰণৰ ভেদভাৱ নকৰাকৈ কাম কৰাৰ পিছতো কিন্তু বিজেপিৰ আপোনাৰ প্ৰাৰ্থী হোৱাৰ কাৰণেও কিন্তু ৰিজেক্ট হোৱা আমি কেণ্ডিডেট দেখিছোঁ। আৰু ঠিক তেনেদৰে আপোনাৰ এনেকুৱা কিছুমান সৌভাগ্যশালী প্ৰাৰ্থী আছে, তেওঁলোকে ইমান সৌভাগ্যশালী প্ৰাৰ্থী তেওঁলোকে জিকি গৈছে, যেনে ধৰক চিৰাজউদ্দিন আজমল।
তেওঁলোকৰ বিপক্ষে আমি আপোনালোকে ইমান যেতিয়া আপোনাৰ নিৰ্বাচনৰ আগে আগে বিভিন্ন বাতৰি কৰিছিল তেতিয়া দেখিছিলোঁ তাত মানুহৰ ক্ষোভ আছিল, তেওঁলোকক দেখা নাপায়, অসমৰ বাহিৰত থাকে, কেতিয়াবা এদিন আহে, সেই বিষয় লৈ পেলাই বিভিন্ন আলোচনা কৰা আমি দেখিছিলোঁ। কিন্তু তেওঁলোকে ডেম'গ্ৰাফিৰ যিটো শক্তি, তাত যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ, তাত যিটো জনসাংখ্যিক গাঁথনি, সেইটোৰ ওপৰত ভৰ দি পেলাই তেওঁলোকে জিকি গ'ল। কিন্তু সেইটো অসমত প্ৰতি বছৰে হৈ আহিছে, প্ৰায় প্ৰত্যেক বছৰে। এইবাৰৰ পিছত আমিও খোলা মুকলিকে ক'ব পৰা অৱস্থালৈ গুচি গ'ল যে অহাবাৰৰ নিৰ্বাচনত কি হ'ব। আমি হয়তো এইবাৰ যে আমি 1 মাহ সময় 1.5 মাহ সময় নিজে ঘূৰিছোঁ, নিজে কাম কৰিছোঁ, নিজে লেপটপত বহি পেলাই ডাটা ক্ৰাঞ্চিং কৰিছোঁ, সেইবিলাক নকৰিলেও হ'ব। এতিয়া আমি চিধাচিধিকৈ কেইটামান সমষ্টিত আমি ডেম'গ্ৰাফিটো চাম, আমি তাত প্লাছ মাইনাছ কৰি পেলাই হিচাপটো কৰি যাব পাৰিম। আৰু মানুহৰ এটা মই টেণ্ডেঞ্চি দেখিছোঁ, আপুনি সৰুক্ষেত্ৰীৰ কথাটোৱে কওক, সৰুক্ষেত্ৰীত মানুহে যিমান শক্তিশালীৰ ওপৰত ভোটটো বিভাজিত হ'ব বুলি ভাবিছিল তেনেকৈ নহ'ল। তাৰমানে এইবাৰ যিসকল বিশেষকৈ পূৰ্ববংগীয় মূলৰ মুছলমান যিসকল অধ্যুষিত অঞ্চল সমষ্টিবিলাকত তেওঁলোকে এটা টেণ্ডেঞ্চি লৈছে বিজেপিক কেনেকৈ পৰাভূত কৰিব পাৰি। তেওঁলোকে ভোট দিয়াৰ সময়ত চাই লৈছে কেণ্ডিডেটজন কোনজন বিজয়ী হোৱাৰ সম্ভাৱনা আছে, তেওঁলোকে এটা সময়ত কাৰ লগত কেনেকৈ কেম্পেইন কৰি সময়ত আছিল বেলেগ কথা, কিন্তু ভোট দিয়াৰ সময়ত তেওঁলোকে অত্যন্ত চালাকি কৰি পেলাই ভোটটো দিছে। আৰু সেইকাৰণে মই ভাবিছোঁ তেওঁলোকে মহাজোঁটে বিজেপিৰ যিটো উজনি অসমৰ কেম্পেইন, সেই কেম্পেইনটোৰ ৰিভাৰ্ছ এফেক্টটো নামনি অসমলৈ বহাই নি পেলাই নিৰ্বাচনটো তেওঁলোকে জিকিছে। আৰু মই ভাবিছোঁ মিত্ৰজোঁটৰ যিটো নিৰ্বাচনী কেম্পেইন, সেই কেম্পেইনটো এগ্ৰেছিভ আছিল, আৰু সেই এগ্ৰেশ্যনটোৰ কিন্তু কিছুমান প্ৰত্যক্ষ প্ৰভাৱ নামনি অসমত পৰিছিল। কেইটামান সমষ্টিত কিছুমান অত্যন্ত মানে ভৱিষ্যত থকা, অত্যন্ত ভাল কাম কৰি থকা কিছুমান প্ৰাৰ্থী তেওঁলোকে হাৰিছে কেৱল উজনি অসমৰ যিটো এগ্ৰেছিভ কেম্পেইন, সেই কেম্পেইনটোৰ ৰিয়েকশ্যনৰ কাৰণে। এতিয়া আপুনি চাব, মই আৰু মিত্ৰজোঁটৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত মই ভাবোঁ এই গোটেই নিৰ্বাচনটোত যিটো নিৰ্বাচনী ৰাজনীতিত কেম্পেইনৰ যিটো জুতি থাকে, যেনে আপুনি ফিল্ডত গ'লে সেহৱাগ শচীনৰ এটা জুতি মিলিছিল, এটা সময়ত গাংগুলী আৰু তেণ্ডুলকাৰৰ জুতি মিলিছিল। মই ভাবোঁ অসমৰ ৰাজনীতিত বিগত 5টা বছৰ আৰু অনাগত 5টা বছৰ আমি দেখিম সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো জুতি, এই জুতিটো অত্যন্ত ফলপ্ৰসূ জুতি। কাৰণ আপুনি চাব হিমন্ত বিশ্ব শৰ্মাই যে কেম্পেইন কৰিছে, তেওঁ অত্যন্ত মানে একদম যিটো কেঁচা, একদম আপোনাৰ যিটো আমি মেটেৰিয়েল বুলি কওঁ, তেওঁ একদম সাধাৰণভাৱে গৈছে, কানেক্ট কৰিছে। তেওঁ কিশোৰ বাচ্ছা এটা তৎক্ষণাত আনি পেলাই কলাত লৈছে, মানুহক লগত একাত্ম হৈ পেলাই দেখুৱাব খুজিছে যে মই হিমন্ত বিশ্ব শৰ্মা হ'লেও মই আপোনালোকৰ একদম লগৰ মানুহ, মই আপোনালোকৰ ঘৰৰ মানুহ, একেবাৰে এনেকুৱা কেম্পেইন কৰিছে যেন মহিলাবিলাকক কৈছে আপোনালোকে ঘৰত পিঠা বনাব, মই পিছত আহি মোক পিঠা খুৱাব লাগিব। এই যিটো একাত্মতা, এই একাত্মতাই কিন্তু মই ভাবোঁ কেম্পেইনটোত তেওঁৰ যিটো ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটোত ক'ৰবাত বেছিকৈ মানুহৰ লগত যোৱাৰ যিটো কাম, সেই কামটো সহজ কৰিছে। আৰু মই ভাবোঁ এইবাৰ আপুনি লক্ষ্য কৰিব, এই একেলগে 5খন ষ্টেটত নিৰ্বাচন হৈছে। আৰু এই কথাটো কোৱা উচিত অনুচিত বা আজি এটা উৎফুল্লিত পৰিৱেশ বা কোনোবাই দুখত আছে, মই কথাটো তথাপি কৈ থৈছোঁ। আজি ৱেষ্ট বেংগলত, পশ্চিমবংগত মমতা বেনাৰ্জী একদম ছিংগুল মানুহ, লগত প্ৰশান্ত কিশোৰ আছে। তাত ৱেষ্ট বেংগলৰ যিটো ৰাজনীতি, তাত ইমান সাংঘাতিক কেম্পেইন বিজেপিয়ে কৰিছে, তাৰপিছতো কিন্তু ঢৌটো নবলিল। অসমত কিন্তু আপুনি চাব, মই এতিয়া ক'ব খুজিছোঁ যে চিধাচিধিকৈ মোদী ঢৌ অসমত নাই, কিন্তু এইবাৰ ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাৰ ঢৌটো অসমৰ চুকে কোণে বৈ গৈছে, তেনেকুৱা মই অনুভৱ কৰিছোঁ। মই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ যিটো আপুনি উত্থাপন কৰিছে, মই ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ। এইবাৰ প্ৰাৰ্থিত্বক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছিল নিৰ্বাচনৰ আগে আগে, হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বহু স্থানত প্ৰাৰ্থিত্ব পোৱা বুলি। আমি দেখিবলৈ পাইছোঁ লখিমপুৰতেই হওক বা আন কেইবাটাও স্থানতেই হওক, হিমন্ত বিশ্ব শৰ্মা কিন্তু একাংশ যুৱ প্ৰাৰ্থীক টিকট দি তেওঁৰ যিসকল অনুগত বুলি কোৱা হয়, তেওঁৰ লগত যাৰ সম্পৰ্ক ভাল বুলি কোৱা হয়, জিকাই আনিবলৈ সক্ষম হৈছে ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়া। এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সঁচাকৈ এটা ক্ৰেডিট বুলি ক'ব লাগিব। নিৰ্বাচনৰ ক্ষেত্ৰত মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই যথেষ্ট কৰিছে, অহোপুৰুষাৰ্থ কৰিছে, কিন্তু এইটো ভবাটো ভুল হ'ব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ কিছুমান মানুহ সৃষ্টি কৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কিছুমান মানুহ আছে, ৰঞ্জিত দাস ডাঙৰীয়াৰ কিছুমান মানুহ আছে, সেইটো নহয়। প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো এটা পৰিয়ালৰ দৰে কাম কৰে, আৰু নিৰ্বাচনৰ যেতিয়া প্ৰাৰ্থিত্ব দিয়া হয় তাৰ তৃণমূল পৰ্যায়ৰ পৰা আলোচনা কৰি, বিভিন্ন আলোচনা কৰি তেওঁক একোজন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা হয়।
এতিয়া মই শ্যামকানু মহন্ত ডাঙৰীয়াক এই কথাটোকে সুধিব বিচাৰিছোঁ একেটা প্ৰশ্নকে আপুনি ইয়াক কেনেধৰণে লৈছে তেওঁলোকে কৈছে যে এতিয়া দলীয় আদৰ্শ থাকে দলীয় সকলো চিন্তা চৰ্চা দলীয় মতেই হয় আপুনি বাৰু এই কথাটো কেনেধৰণে লৈছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰাৰ্থীক জিকাই অনাৰ ক্ষেত্ৰত বা টিকট দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটোত এইটো হৈছে ৰিয়েল পলিটিক্সটো এইটো এবাৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ যিমান বিজেপিৰ কেণ্ডিডেট আছিলে বেছিভাগেই হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট আছিলে মানৱ ডেকাই হওক তৰংগ গগৈ চিট পাম বুলি কোনেনো ভাবিছিলে নতুন ডেকা ল'ৰা ভোট দিছে উঠিছে আৰু মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা কওঁ তৰংগ গগৈ মোক কৈছিলে যে তেওঁ 50,000 মান ভোট পাব সঁচাকৈ ইমানখিনি ভোট পাইছে আৰু জিকিছে আমাৰ জিতু গোস্বামী জিকিছে বা দিগন্ত কলিতা জিকিছে চ' বেছিভাগ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট আছিলে কিন্তু এই ক্ষেত্ৰত এইটো ক'ব লাগিব কিন্তু সৰ্বানন্দ সোণোৱালৰ যিটো ইমেজে সৰ্বানন্দ সোণোৱালে কিন্তু বৰাক ব্ৰহ্মপুত্ৰ লাইনটো বহুত কামত দিছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সেই লাইনটো যথেষ্ট কামত দিছে খুব চাহিদুলে খুব ভাল কথা এটা কৈছে সৰ্বা হিমন্তৰ জুতিটো যথেষ্ট জমিছে এনেই এজ এ জুতি কিন্তু এই নিৰ্বাচনত যদি মোৰ দৃষ্টিত মেন অফ দ্য টুৰ্ণামেণ্ট হিমন্ত বিশ্ব শৰ্মা কাৰণ এই নিৰ্বাচনটো গোটেই লৈ গৈছে তেখেতৰ নেতৃত্বতে মষ্টলি কেম্পেইনটো হৈছে যিবোৰ মেইন যিটো মানুহক আকৰ্ষণ কৰিছে বা হিতাধিকাৰী যিবোৰ গেম চেঞ্জিং ষ্টেটমেণ্টখিনি তেখেতে দিছে চ' গতিকে চাওক এই ক্ষেত্ৰত ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা অসমৰ তথা উত্তৰ পূবৰ ৰাজনীতিৰ আটাইতকৈ পাকৈত খেলুৱৈ হিমন্ত বিশ্ব শৰ্মা এই নিৰ্বাচনে আকৌ সেইটো এষ্টাব্লিছ কৰিলে হয়তো হিমন্ত বিশ্ব এবাৰ বাৰু শ্যামকানু মহন্ত ডাঙৰীয়া মন্ত্ৰীসভাখন কেনেকুৱা হ'বলৈ গৈ আছে মন্ত্ৰীসভাখন বাৰু এইবাৰ কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে কোনে কোনে মন্ত্ৰিত্ব পাব পাৰে বাৰু মই কথা পাতিম শ্যামকানু মহন্ত ডাঙৰীয়া কথা পাতিম এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গোলকগঞ্জত কংগ্ৰেছৰ আব্দুছ ছাবাহাম আলী চৰকাৰৰ জয়লাভ ভৱানীপুৰত AIDFৰ ফণীধৰ তালুকদাৰৰ জয়লাভ এইগৰাকী ফণীধৰ তালুকদাৰৰ সমৰ্থনতেই বদৰুদ্দিন আজমলৰ পুত্ৰই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই লুঙি টুপি ৰাজনীতিৰ কথা উল্লেখ কৰিছিল আৰু তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে গোলকগঞ্জত কংগ্ৰেছৰ আব্দুছ ছাবাহাম আলী চৰকাৰে জয়লাভ কৰিছে ভৱানীপুৰত AIDFৰ ফণীধৰ তালুকদাৰে জয়লাভ কৰিছে আৰু এইবোৰ যিখিনি সমষ্টি আছে এই সমষ্টি বিধানসভা নিৰ্বাচনৰ